লীলামালা দ্বিতীয় পৃষ্ঠ ঘোষা। ও ভাবক ভাই ভজ ভগবন্ত অকরিবে হরিখে দুখৰ অন্ত भावक भाई तुम्हें क्या अगर कुछ बोला चाहा यानी तो ओ करिबे हरिखे दुखर অন্ত। নারদ পাশে গোকুল কয়াখি নমিলা কৃষ্ণর গুণ প্রকাশী কংখে পাঞ্চিলে কয়াখিয় ক্রূর সন্ধ্যা সময়ে পক্ষী গোপপুৰ। কৃষ্ণ কৃষ্ণ নবনীতা দেউতা কৃষ্ণ। তোমাৰ এনে ঘোষা জনা সুন্দৰ হৈছে। তাৰপৰা এই পদত তোমাৰ তাৰমানে য'ত হেঁচাটো দিব লাগে তুমি ভালকে লক্ষ্য কৰিবাচোন, চাবা এয়া। নাৰদ পাছে গোকুল আহি, দেখিছানে কথাটো কেনেকে? নাৰদ পাছে গোকুল আহি নমিলা কৃষ্ণৰ গুণ, এই যে হেৰিটো গুণ প্ৰকাশী কংসে পাঞ্চিলে আখি ক্ৰূৰ সন্ধ্যা সময়ে পঠি গোপপুৰ। এই প্ৰথম দুটা আখৰৰ আগত তাৰমানে জোৰটো অকণমান জোৰটো দিব লাগে লাষ্টত। কৃষ্ণ কৃষ্ণ আকুল হুয়ায়াতি প্ৰেম ভাবে কৃষ্ণ কৃষ্ণ বুলি পৰিলা পাৱে খুৰা খুৰা বুলি কৃষ্ণে পাৰ্বতী ধৰি কৰিলা সৎকাৰ আতি সাদৰি কংসৰ শুনি আনন্দে আদেশ লৰিলা শকতে গোপনী শেষ গোপিকা কৰাম কৃষ্ণে আকাশী সুবৰ্ণৰ ৰথে চৰিলা আখি
ক্ৰূৰে সতৰে ডাকিলা ৰথ। কৃষ্ণ কৃষ্ণ তুমি তাৰমানে হেৰি আকৌ চোৱাচোন, এইটো মই আকৌ গাই দিছো, অলপ যত্ন কৰা, পাৰিব লাগিব। ক্ৰূৰে সতৰে ডাকিলা ৰথ, ক্ৰূৰে সতৰে ডাকিলা ৰথ, কালৈ গোপী চাই কৃষ্ণৰ পথ। এই হেঁচাটো ক্ৰূৰে সতৰে ডাকিলা ৰথ, কালৈ গোপী চাই কৃষ্ণৰ পথ। ময়দান সন্ধ্যা কৰিবা কতী, মদিৰা যমুনা তদান মদিৰা যমুনা তদান এনেকে হ'ব। এই পিছৰ জনপা গাই যোৱা। দেখিলাই অনন্ত সহস্ৰ ভেট, কোলাত কৃষ্ণক পায়ন্ত ভেট, কৰিলন স্তুতি পৰি ক্ৰূৰ, প্ৰৱেশিলা পাছে মথুৰাপুৰ। ধুনীয়া হৈছে। ৰূপগণ সংগে ৰংগে মুৰাৰী, ভ্ৰমন্তে দেখিলা মথুৰা নাৰী, কন্দৰ্প কুটিজা কলাহি তুল, হাৰি হাৰি নাৰী বৰিখে ফুল। আপুনি কথা পাতি থকা ব্যক্তিজনে रखा है। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है, कोई लाइन पर बनी रही। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি
on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है। कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ होल्ड राखिছে। অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है। कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है। कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি পিন্ধাইলা মালি অঙ্গে মঞ্জু মালা দিলা সুদামাক বৰগু পালা ভাঙিলা কংসৰ ধনুক ধৰি ৰখিয়া হেনাক বধিলা হৰি বঞ্চিলা ৰাতি নগৰৰ মাঝে প্ৰভাতে সুনন্ত দুন্দুভি বাজে গৈলন্ত খেদিয়া নন্দ কুমাৰ কোবলয়া পীৰে ভেন্তিলে দ্বাৰ ভূমিত পাৰি কাঢ়ি লৈলা দান্ত কৰিলা কুবাই হস্তিয়ন্ত স্কন্ধত গজ দন্তয়নো পাম পখিলা ৰংগশালা কৃষ্ণ ৰাম চৌপাখে উপাখে গোপ কুমাৰে দেখিলা কৃষ্ণক দখ প্ৰকাৰে বলো মুচিকক কৃষ্ণে সানুৰ মাৰি মাল দুইকো কৰিলা চুৰ আখিলা খেদিয়াৰু যত মাল কৰিলা ৰাম কৃষ্ণে তাৰু কাল নাচিলা কৃষ্ণে সমাজৰ মাজে পাৱেৰু নজুন নুপুৰ বাজে দেখিয়া গৰজে কংস বিখাল উচিত মঞ্চত চৰি গোপাল কেশ
শংখত ধৰি তাৰ ঘণ্টা লাৰি পাৰিলা ভূমিত উপৰে পৰি মৰিল কংস জগতৰ ভৰে পালে কহাৰুৰ পহিটো কৃষ্ণৰে পিতৃ মাতৃ দুয়ো বন্ধন চুৰি কৰিলা তুতি দুই কুকৰ জুৰি আমিও গ্ৰহে নপাতিলা ৰাজা পাছে ইয়াক চাখিলা যাদৱ প্ৰজা নন্দকো সৎকাৰ কৰিলা ইয়াতি পঠাইল প্ৰভুধিয়া বুলি মাতি কৃষ্ণৰ কিংকৰে শংকৰে ভনে কৃষ্ণ কথা শুনা সমস্ত জনে কৃষ্ণ লীলামালা ইহাৰ নাম সংসাৰ তৰা বুলি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী নমামি সন্ধানী সত্ৰত আজি সুন্দৰকৈ প্ৰভু ভগৱন্তৰ লীলামালা পাঠ কৰি আমাৰ সকলোকে আনন্দ দিয়া নৱনীতা বৰুৱাই আমাৰ সমৰ ব্যক্তি পৰম ভকত ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো। আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে ইমান কষ্ট কৰি গোটেই ভাৰতবৰ্ষখন পদব্ৰজে ঘূৰি ইমান শাস্ত্ৰ সমুদ্ৰ মন্থন কৰি আমাৰ কাৰণে জগতৰ মংগলৰ কাৰণে কলি যুগৰ শুদ্ধ সত্য ধৰ্ম ভাগি প্ৰচাৰ কৰিলে আৰু কৰি থৈয়ে তাৰমানে গুচি যোৱা নাই। নিজে কলে যে মই কীৰ্তন আৰু দশমতে থাকি যাম, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। এতিয়া এই গুৰুজনৰ কথাখিনি গুৰুজনে কৈ আছে, মোৰ মূৰ্তি মই কৈ আছো কথাখিনি, তাকে আমি নৱনীতাৰ মুখে শ্ৰৱণ কৰিছো। এই গুৰু বাণী খিনি
শুনাত যদি কোনোবাই বেমেজালি ঘটুৱাই, যিমান শ্ৰোতা আছে সকলোৱে অস্বস্তি পাইছে। পঢ়া গৰাকীয়েও মনটো কাণ দুখন তালে গৈ আছে, কোনে কৰিছে এইটো। প্ৰত্যেকেই অন্তৰৰ পৰা গৰিহণা দি আছে সেই মানুহজনক, যেই কৰক। আৰু আমাৰ এইটো খং উঠিবই। এইটো খং ভালৰ কাৰণে উঠে। হয়, কিহৰ কাৰণে খং উঠিছে? ভকতক অপকাৰ কৰাৰ কাৰণে। সেইটো অসুৰৰ স্বভাৱ। গতিকে সেই স্বভাৱটো ধ্বংস কৰিবলৈকে প্ৰভু বাৰে বাৰে অৱতাৰ হয়। আমাক খং তুলিবলৈ কোনোবাই খং তুলিছে আনন্দ কৰিম বুলি যদি ভাবিছে, সেইটো মহাপাপ আৰু ভবাটো ভুল। আমাৰ দুখ লাগিছে, খং উঠিছে ভকতক কষ্ট দিয়াৰ কাৰণে, গুৰু বাণী তাৰমানে অৱমাননা কৰাৰ কাৰণে। গতিকে আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে তাৰমানে খং উঠা নাই। এইটো খং ভালো। যে কি নহওক, ইমান অমৃতময় বাণী, ইমান পৰমাৰ্থ কথা, হে ভাৱকসকল, ভাই বুলি সম্বোধন কৰা হৈছে। ভাৱক ভাই ভজ ভগৱন্ত, ভগৱন্তক ভজা কৰিব হৰিকে দুখৰ অন্ত। এই সংসাৰ সাগৰত অহৰহ মজি থকা দুখটো অন্ত কৰিব মাত্ৰ হৰিয়ে। সেইজন ভগৱন্ত, সেইজন হৰিক ভজা, যদি দুখ অন্ত কৰিব খোজা, বাৰে বাৰে জন্ম হোৱা এই দুখটো, সংসাৰৰ দুখটো যদি অন্ত কৰিব খোজা, তেন্তে হৰিক ভজা। হৰিৰ বাহিৰে সংসাৰ বন্ধনৰ পৰা মুক্ত কৰা আৰু কোনো নাই খাটাং কৰিলে। আৰু সেই দুখৰ অন্ত কৰাৰ উপায়টো কি? হৰিক গুণ লীলা কীৰ্তন কৰা, শ্ৰৱণ কৰা, দৰ্শন কৰা, লীলামালা ভাওনা প্ৰতিষ্ঠাত দৰ্শন, একেলগে একে ঠাইতে বহি ঈশ্বৰৰ কথা চাব পাৰি, চকুৰ আনন্দ, কৰ্ণৰ আনন্দ শুনিব পাৰি, আৰু জিভাৰ আনন্দ গাব পাৰি। এনে সুন্দৰ ব্যৱস্থা পৃথিৱীত কোনেও কাহানিও কৰা নাছিলে। আমাৰ কৃপাৰু গুৰুজনে কৰি থৈ গল। আহে সামাজিক লোক, হামু জাহেৰি কথা কহৈছি, উহি বৈকুণ্ঠক পতি, উহি সভা মধ্যে প্ৰৱেশ কৰ কহু জু লীলা কৰব। তা দেখ চকুৰে আনন্দ লোৱা, লীলামালা চাই, শুনহ কাণেৰে আনন্দ লোৱা ভগৱন্তই নিজে কি কৈছে।
কাক মাৰিব লাগে, কাক তাৰিব লাগে, কি কৈছে, তেওঁৰ লীলাবোৰ কি? দুৰ্জনক বিনা সন্তক সুৰক্ষা, জীৱৰ দুখৰ অন্ত কৰিবৰ কাৰণে তেওঁ এই লীলা কৰিছে। আৰু সেই লীলা তোমালোকে চোৱা, চকুৰে চোৱা, গোসাঁয়ে কি লীলা কৰিছে আৰু কি কৈছে কাণেৰে শুনা, আৰু মুখেৰে ৰাম ৰামো কৰি থাকা। ইমান সুন্দৰ, একে ঠাইতে একে বহাতে এটাইকেইটা ইন্দ্ৰিয়ৰ দ্বাৰা আমি ভগৱন্তৰ লীলা মালা শ্ৰৱণ, দৰ্শন, কথন, কীৰ্তন, ক'ত আছে পৃথিৱীত এনেকুৱা সুন্দৰ ব্যৱস্থা? আৰু এই কথাখিনি এতিয়া তেওঁ কৈ আছে, আমাক নিজে কৈ আছে। গতিকে গুৰুদ্ৰোহী যিটো একো নামানে হৈ থাকে, বুজি নাপায়, বুজিবলৈ চেষ্টাও নকৰে, গতিকে সেই সকলক উপদেশ দিয়া সকলৰো দোষ হয় বুলি কয়। যে কি নহওক, প্ৰভুৰ লীলা আমি সকলোৱে শ্ৰৱণ কৰিছো, দৰ্শন কৰিছো, আৰু মনন কৰিবা। শ্ৰৱণ নহয়, দৰ্শনেই নহয়, কীৰ্তনেই নহয়, লগত ডাঙৰ কথাটো মনন কৰিব লাগে। আমি প্ৰসংগ কৰিছো, গীত গাইছো, ধুনীয়াকে তাল মান ৰক্ষা কৰি গাবও পাৰিছো, কিন্তু কি গাইছো মনন কৰিব পাৰিছিলে নাই, এইটো ডাঙৰ কথা। আমি মনন কৰিব লাগে, আমি কি গাইছো আৰু আমাক কি কৰিবলৈ কৈ আছে গুৰুজনে, এই কথাখিনি আমি মনন কৰিব লাগে। সুখৰ দুখৰ মনেই কাৰণ। মাধৱ কৃষ্ণ নাৰদ পাইছে গোকুলক আহি, নমিলা কৃষ্ণৰ গুণ প্ৰকাশে ইয়াৰ লীলা। নাৰদ আহিছে, কৃষ্ণৰ লীলা প্ৰকাশ কৰিছে। কংসা পাঞ্চিলে আহি অক্ৰূৰ সন্ধ্যা সময়ে পখি গোপপুৰ। আৰু কংস অক্ৰূৰক পাঞ্চিল কৃষ্ণক আনি দিয়া, আৰু সন্ধ্যা সময়ত গোপপুৰ পখি গল। ইমান চমুকৈ একোটা আখ্যান সোমোৱাই দিলে। গোটেই কথাখিনি চাওকচোন, ইমানতে সন্ধ্যা সময়ে পখি গোপপুৰ। কংস পাইছিলে, কংসই কোৱাৰ পৰা ধৰি গোপপুৰ যোৱালৈকে দুটা লাইনত সোমোৱাই দিলে। আমাৰ মননটো কি হব, যে কংসই অক্ৰূৰক এইদৰে কৈছে, অক্ৰূৰ এয়া ৰথ লৈ তালৈ গৈছে, দিনটো গৈ সন্ধ্যা সময়ত গোকুল পাইছেগৈ। ইমানখিনি কথা দুটা শাৰীত কৈ দিলে, আমি মনন কৰিলো। কংসই কেনেকৈ কলে, তেওঁ কেনেকৈ গল, এই কথাটো মাত্ৰ শুনি গলেই নহব, মনন কৰিব লাগিব। আকুল হইয়া আছি প্ৰেম ভাই কৃষ্ণ কৃষ্ণ বুদ্ধি পুৰিলা পাৱে। কেতিয়া দেখিম কৃষ্ণক, এই হেঁপাহতে হ'ল। আৰু কৃষ্ণক গৈ দেখা পোৱাৰ লগে লগে চৰণত পৰি গল। তাৰ আগত ৰথৰ পৰা নামি বাটত কৃষ্ণৰ ধ্বজ গজ অংকুশংকিত খোজবোৰ দেখি তাৰ ধূলিতে সিহঁত লৈ গৈছিলে। সেইটো এতিয়া দিয়া নাই ইয়াত। বহু দিনৰ পুহি ৰখা হেঁপাহটো পূৰ্ণ হল কৃষ্ণক দেখিলে।
পাৱত পৰিলে খুৰা বুলি কৃষ্ণে সাজি ধৰি পহিলা সৎকাৰৰ আশীৰ্বাদ ধৰি খুৰা বসুদেৱৰ ভায়েক সেইকাৰণে খুৰা সাদৰি ধৰিছে সাদৰ কৰিছে কংসৰ শুনিয়া নন্দে আদেশ লৰিলা শকতে গোপনী শেষ আৰু কংসই গোকুলৰ তাৰমানে ধনুৰ জাগলৈ মাতিছে সকলোকে আৰু নন্দয়ো তালৈ যোৱাৰ ব্যৱস্থা কৰিলে শকত লৈ তাৰমানে সকলোৱে গাড়ী লৈ ৰথ আৰু ইফালে কংসৰ তাৰমানে অনুগত ৰজা গতিকে ইয়াৰ পৰা গাখীৰ চাখীৰ চব লৈ যাবলগীয়া তেওঁ তালে গোপীকাকৰ ৰামে কৃষ্ণে আশ্বাসী সুবৰ্ণ ৰথে চৰিলে আহি গোপীসকলে কান্দা কথা কৰিছে আৰু তেওঁ কথাৰে আশ্বাস দিছে আমি আহিম বুলি তোমালোকে কান্দা কথা নকৰিবা আৰু ৰথত উঠিলে অপুৰে সতৰে ডাকিলে আৰু চান্দৈ গোপী চাই কৃষ্ণৰ ওপৰত অক্ৰূৰে প্ৰাণৰ কৃষ্ণজনক লৈ দেখিবল গোপীবোৰে ৰিণিকি দেখালৈকে চাই চাই কান্দিছে প্ৰাণ হৰি গৈলাই সুপ্ৰভাত মথুৰাপুৰীৰ মুখ পদ্ম দেখি স্বামী সেই গোপীসকলৰ দৃশ্যটো ভাবি চাওকচোন কিমান মৰমৰ কৃষ্ণ গুচি গৈছে আঁতৰাই নিছে মধ্যাহ্ন সন্ধ্যা কৰি বাকৰ প্ৰতি মজিলা যমুনা দানপতি দেখিলা অনন্ত সহস্ৰ ভেট কোলাত কৃষ্ণ কপাইলন্ত ভেট আৰু কি কৰিলে মধ্যাহ্ন তাৰমানে দুপৰীয়া গৈ তেওঁ যমুনাৰ তীৰ পালে আৰু তাতেই স্নান কৰি মধ্যাহ্ন মানে দুপৰীয়া গুৰু সেৱা কৰিবৰ কাৰণে পানীলে নামি জলত বুৰ দিলে দেখা পালে তাতে সহস্ৰ সত্য নাৰায়ণ আৰু তাৰ অনন্ত আৰু অনন্তৰ কোলাত কৃষ্ণক দেখা পাইছে আৰু কি কৰিলে পৰিলন্ত পৰি অক্ৰূৰ তাতে পৰি সেৱা কৰিছে প্ৰৱেশিলা পাছত মথুৰাপুৰ তাৰপিছত গৈ মথুৰা পালে গোপগণ সংগে ৰঙে মুৰাৰী ভ্ৰমন্তে দেখিলা মথুৰা নাৰী আনন্দ মনেৰে গোপৰ লগত ঘূৰি থাকোতে মথুৰা নাৰীবোৰে দেখা পালে সুপ্ৰভাত মথুৰাপুৰীৰ মুখ পদ্ম দেখিব স্বামীৰ বুলি এওঁলোকে ইয়াত কান্দি আছে আৰু সেইটো তাত হৈছে মথুৰা নগৰত সকলোৱে দেখি কিমান আনন্দ গোকুলৰ আনন্দ মথুৰাবাসীৰ মাজলৈ গৈছে কন্দৰ্প প্ৰতি জাক লহি তুল শাৰী শাৰী নাৰী বৰি কৰিছিল কোটি কন্দৰ্পৰো তুলনা নহয় তেওঁৰ ৰূপৰ লগত আৰু শাৰী শাৰীকে নাৰীয়ে মানে বাটত যাওঁতে নাৰীসকলে ফুল ছটিয়াইছে বধিলা ধোপাকা চহৰ আছে বেশাৰ তাৰে আশী গুচিলা বসছে ধোবা কেকে চৰি তাৰমানে কংসৰ বস্ত্ৰ ধুই লৈ গৈছিলে দিবলৈ বিচাৰিছিলে নিদিলে একে চৰি তাৰ তাৰমানে মূৰটোকে ছিঙি পেলালে পিন্ধাইলা চন্দন পুঁজি সাদৰি তাইৰ পূজ সম কৰিলা হৰি ইমান চমুকৈ কৈ দিলে এতিয়া গোটেই ঘটনাটো আমাৰ চকু আগত আহিছে নে নাই অহা যে কৃষ্ণই কি কৰিলে পিন্ধাইলা চন্দনক পুঁজিয়ে মৰম কৰি চন্দন ঘঁহি দিলে গাত আৰু কৃষ্ণই
ভৰিৰে তাই তাৰমানে ভৰি আঙুলিত হেঁচা মাৰি ধৰি এটা হাত তাৰমানে কোচটোত দি বাওঁ হাতটো সৌ হাতটোৱে তাৰমানে অকণমান পুৰণাই দিলে আৰু তাই কোচ পোল হৈ গ'ল। এই গোটেই দৃশ্যটো আমি দেখিলো নে নাই? অকণমান দুখাৰিতে সোমাই গ'ল সেই গোটেই কথাটো। কৃষ্ণ পিন্ধাইলা তাৰপা মালিয়ে ফুল লৈ আহিছিলে, মঞ্জু ফুল বুলি কয়, মঞ্জু বন যে আছে তাৰ ফুল দিলা সুদামাক বৰ গোপাল, ভাঙিলা কংসৰ ধনুক ধৰি, ৰাখিয়া সেনাক ৰখিয়া সেনাক বধিলা হৰি। আৰু কংসৰ ধনু ভাঙি পেলালে, ধনু যজ্ঞ কৰিছিলে যে সেই ধনুখনকে ভাঙি পেলালে, আৰু ৰখিয়া সেনাবোৰক মাৰি পেলালে। বঞ্চিলা ৰাতি নগৰৰ মাজে, প্ৰভাতে পুনন্ত দুন্দুভি বাজে, ৰাতিটো মথুৰাত কটালে, ৰাতিপুৱা দুন্দুভি বজা শুনিলে। তাৰমানে সেই মাল যুদ্ধ হ'ব, তাৰ কাৰণে কুবলৈও পিৰে ভেন্তি লেদাৰ, গৈৰন্ত খেদিয়া নন্দ কুমাৰ দুন্দুভি বাজিছে, ৰণ দুন্দুভি তাৰমানে। আৰু গ'ল তালৈ প্ৰৱেশ কৰিব খোজোতে কুবলয়ে দাঁত ভেটিলে, কোবাই মাৰিলে তাক, মাৰি গজৰ কুবলয়ৰ দাঁত দুয়ো ৰাম আৰু কৃষ্ণই দুটা দাঁত দুজনে কান্ধত লৈ চৌপাশে উপাশে গোপ কুমাৰো দেখিলা। কৃষ্ণ 10 প্ৰকাৰৰ সেই সময়তে 10 প্ৰকাৰত কৃষ্ণক দেখা পাইছে সভাসদসকলে। আৰু আখিলা খেদি আউৰ যত মাল, কৰিলা ৰামক কৃষ্ণে তাৰো কাল, মাল হৈ খেদি আহিলে। আৰু সকলোকে কৃষ্ণই শেষ কৰিলে। নাচিলা কৃষ্ণ সমজ্ঞাৰ মাজে, পাৱে নুলজিল নুপুৰ বাজে। কৃষ্ণই নৃত্য কৰিলে, দেখিয়া গৰজে কংস বিশাল, উচিত মঞ্চত চৰি গোপালক একত ধৰি তাৰ ঘণ্টা লাৰি, পাৰিলা ভ্ৰমিত ওপৰে ফুৰি। আৰু কংস একেবাৰে তৰ্জন গৰ্জন কৰিলে, অনেক গালি পাইছে। আৰু কৃষ্ণ জাপ মাৰি তাৰমানে ৰথলে কি কয় তাৰ চাঙলে উঠিলে, আৰু উঠি শেষত ধৰি চচৰাই আনি তাৰমানে মাটিলে পেলাই দিলে। মৰিল কংস জগতৰ ভৰে, পাইলেক সাবিত কৃষ্ণৰে। অহৰহ কৃষ্ণৰ কথা ভাবি থাকোতে থাকোতে সেই কৃষ্ণৰ ৰূপটোকে পাই গ'ল। যেনেকৈ কুমাৰণীয়ে ধৰি অনা পোক বোৰে ভয়তে তাৰমানে সেই কুমাৰণীজনীৰ কথা ভাবি থাকে। কুমাৰণী তাৰমানে বাঁহত যে থৈ দিয়ে পোকবোৰ, ভাবোতে ভাবোতে কুমাৰণী হৈ যায়। তেনেকুৱা কথা। ভয়ত ভাবোতে ভাবোতেও কুমাৰণী হয়। ভয়ত থাকি কংস চতুৰ্ভুজ হৈ গ'ল। আৰু আমি যদি সপ্ৰেম ভাৱে ভাবি থাকো সেইটো, তেতিয়াহ'লে আমি কৃষ্ণৰ ৰূপেই পাই যাম। ইমান সুন্দৰকৈ আমাক এই কথাখিনি বুজাই আছে। অহৰহ কৃষ্ণক শত্ৰুৰূপে ভাবি থকাৰ কাৰণে কৃষ্ণ ৰূপকে পাই গ'ল। আৰু ভকতে কি বুলি ভাবিব? শত্ৰুৰূপে জানো ভাবিব? নহয়, আনন্দময় ৰূপটো ভাবিব। গতিকে কৃষ্ণ নিজে কৃষ্ণ হয়। এয়াকে আমাক কৈ আছে, কৃষ্ণ কৃষ্ণ মৰিল কংস পাইলা, আৰু কৰিলা তুতি দুইটো জুৰি, আনি উগ্ৰ খেলক পাতিলা ৰজা, পাছে
উগ্ৰ খেলত ৰজা পাতিলে, যাদৱ প্ৰজাসকলক আশ্বাস কৰিলে, নন্দকো সৎকাৰ কৰিলে, আদি পঠাইলে প্ৰভু ধীয়া বুলি মাতি, আৰু নন্দকো কৈ মেলি তেওঁ মথুৰাত থাকি গল, আৰু নন্দ আৰু গোকুলক বিদায় দিলে। কৃষ্ণৰ দিন কৰে শংকৰ ভগৱানে কৃষ্ণৰ কথা শুনা সমস্ত জনে গুৰু মানি কৃষ্ণ লীলা নিৰ্মলা ইহাৰ নাম। এই ওপৰত যে কলে দুৰ্গতি নাশ কৰে ঈশ্বৰৰ নামে দুখৰ অন্ত কৰিব, আৰু সেই দুখৰ অন্ত হোৱাটো কি বস্তু? কৃষ্ণ লীলামালা ইহাৰ নাম, সংসাৰত তৰা বুলি ৰাম ৰাম। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। ইমান সুন্দৰ এই কথাখিনি। যে কি নহওক বাপৰ মোৰ এইকেইদিন ইমান তাৰমানে ইমান কাহ আৰু পানী লগা হৈছে, মই কথা কবই নোৱাৰিছো। কালি এঠাইত আসন প্ৰতিষ্ঠা কৰিলোগে, কিন্তু ঈশ্বৰৰ কৃপা আসন প্ৰতিষ্ঠা কৰোতে কাহে ধৰিলে। আকৌ আজি আমাৰ নামঘৰত আসন প্ৰতিষ্ঠা তাৰপৰা কালিলেও আছে এঠাইত। যে কি নহওক পানী লগাটো মোৰ ইমান বেছি হৈ গৈছে এইকেইদিন। যে কি নহওক আৰু তাৰো কি কৰা হয় হৈ থক, আৰু আমাৰ কৰিবলগীয়া কৰি থাকিম, আৰু ঈশ্বৰে যি কৰে তাকে কৰি আছো। কৃষ্ণ কৃষ্ণ। এইখিনি কবলৈ যাওঁতে আৰু হয়ো মনটো কেতিয়াবা অকমান বিচলিত হয়। হাতীমূৰীয়া বাপে ঠিকেই কৈছে, কোনোবাই এইটো কৰিবৰ কাৰণে কৰিছে, আৰু নাজানো এইটো অজানিতো হ'ব পাৰে কাৰোবাৰ, কিন্তু সদায় সাৱধান হবলৈ আমি কৈ থাকো। আৰু তেওঁতো নিজে জানি আছে যিজনৰ হৈ আছে হলটো, বা যিজনে কৰি আছে তেওঁতো জানি আছে কথাটো যে ডিষ্টাৰ্ব হৈছে আগৰ। গতিকে আমি অনুশীলনটো কৰি তেওঁক পাপত কেলে পেলাইছো, গুৰুদ্ৰোহী কৰি দিছো। সেইকাৰণে বেয়া পাওঁ, বেয়া লাগে আমাৰ। কৃষ্ণ আৰু নকৰা হলেতো বোলে নেদেখি আছিলো ভালেই হ'ল, দেখা দি কৃষ্ণাই কলৈ গল, এইটোহে ডাঙৰ কথা। নজনাকে থকাটো ভাল কথা, কাৰণ তেওঁ নেজানেই একো। কিন্তু জানি পেলাই যেতিয়া মানুহে পাপ কৰে, তেতিয়া সেইটো মেৰুৰ সমান হয়। কৃষ্ণ মাধৱ বান্ধৱ উদ্ধাৰ বাপসকলে এইখিনি কথাকে কবলৈ যাওঁতে আমাৰ হয় আমি ইমান ভকত হব পৰা নাই, ভাৱবোৰ আমাৰ যেনি তেনি যায়, গতিকে অপৰাধ হৈছে। কোটি কোটি ঘৰৰ অপৰাধ এনেকে কৰ্ম দিয়া। হে হৰি মুকদা নমানি ক্ষম কপিতা মই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন তাহান্ত বিনাই নেই আমাৰো পৰম গুৰু, আমাৰো পৰম গুৰু, আমাৰো পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। হল তুমি সামৰি দিয়া। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, কৃষ্ণ কথা শুনা সমস্ত জনে, কৃষ্ণ লীলা মালা ইহাৰ নাম, সংসাৰ তৰা বুলি ৰাম ৰাম।
হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ